আজিৰ এই ভিডিঅ'ত এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰি-ৰেজিষ্ট্ৰেশ্যনৰ বিষয়ে কিছু কথা আলোচনা কৰিম। যিহেতু 29 ফেব্ৰুৱাৰী লাষ্ট ডেট দিয়া হৈছিলে, 29 ফেব্ৰুৱাৰীৰ পাছত আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিবনে? আৰু কিছুমানে কৈ আছে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো ৰি-ৰেজিষ্ট্ৰেশ্যন নকৰিলে এডিআৰই এডমিট নাহিব, এডিআৰই এক্সাম দিব নোৱাৰিব। আপোনালোকে চিন্তা নকৰিব, তেনেকুৱা কোনো ধৰণৰ কথা নাই। সেইটো সম্পূৰ্ণৰূপে এটা ভুৱা বাতৰি। আপোনালোকে যদি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ৰি-ৰেজিষ্ট্ৰেশ্যন নকৰেও তেতিয়াও আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয়। কিন্তু আপোনালোকৰ যেহেতু কৰিবলৈ কৈছে, আপোনালোকে নিজৰ কাৰ্ডটো আপডেট কৰি ল'ব। আপডেট নকৰিলেও আপোনালোকৰ কোনো ধৰণৰ চাকৰি ক্ষেত্ৰতে হওক, গভৰ্ণমেণ্টৰ বিশেষকৈ চৰকাৰী চাকৰি ক্ষেত্ৰত কথা কৈছোঁ, কোনো চৰকাৰী চাকৰিয়ে হওক বা আপোনালোকৰ এডিআৰইৰ ক্ষেত্ৰত আপোনালোকৰ কোনো অসুবিধা নহয়। আপোনালোকে সেৱা সেতু ৱেবছাইটটো লগ ইন কৰিলে আপোনালোকে দেখিবলৈ পাব ইট ইজ ফৰ ইউ কাইণ্ড ইনফৰমেশ্যন ডেট দ্য ৰি-ৰেজিষ্ট্ৰেশ্যন ছাৰ্ভিচ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ উইল বি এন অনগোয়িং ছাৰ্ভিচ and will continue to be available after the special drive of re-registration order on 29 February 2024. এইটো হৈছে আপোনালোকৰ অনগোয়িং ছাৰ্ভিচ বুলি কৈছে। আপোনালোকৰ ৰি-ৰেজিষ্ট্ৰেশ্যন যিটো প্ৰচেছ আপোনালোকৰ 29 ফেব্ৰুৱাৰীৰ পাছতো আপোনালোকৰ চলিয়ে থাকিব। আপোনালোকৰ এইটো কোনো ধৰণৰ লাষ্ট ডেট নাই। আপোনালোকে যেতিয়াই কৰিম বুলি ভাবে তেতিয়াই আপোনালোকে কৰি ল'ব পাৰিব। যিহেতু বৰ্তমান ছাৰ্ভাৰটো বহুত ডাউন হৈ আছে, আপোনালোকৰ ছাইটটো খোলেই খোৱা নাই। আপোনালোকে পাছত হ'লেও আপোনালোকে কৰি ল'ব পাৰিব। এদিন দুদিন বা এমাহ দুমাহৰ পাছতো আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। এইটোৰ ওপৰত মই সেইটো কথা আপোনালোকক কৈ দিছোঁ। বহুতে ভাবি আছে আপোনালোকৰ ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিলোঁ, এতিয়া মই এডিআৰই এক্সাম দিব নোৱাৰিম, এডিআৰই এডমিট নাহিব, তেনেকুৱা কোনো ধৰণৰ কথা নহয়। কিন্তু আপোনালোকৰ এডিআৰই বা আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 বা আসাম গভৰ্ণমেণ্টৰ যিকোনো চৰকাৰী চাকৰিৰ বাবে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জখন প্ৰয়োজনীয়, সেইটো সঁচা। কিন্তু যে ৰি-ৰেজিষ্ট্ৰেশ্যন নকৰিলে যে আপোনালোকৰ এডমিট নাহিব, আপোনালোকে যে চাকৰি নাপাব, তেনেকুৱা ধৰণৰ কোনো কথা নাই। ইয়াত আপোনালোকৰ অসমীয়া নটিছখনত আপোনালোকৰ মেনশ্যন কৰি দিছে 2 জানুৱাৰী 2024 পৰা ইতিমধ্যে ৰি-ৰেজিষ্ট্ৰেশ্যনৰ এই প্ৰক্ৰিয়াটো আৰম্ভ কৰি দিছে, বাধ্যতামূলক কৰি দিছে 2 জানুৱাৰী 2024। অৰ্থাৎ 2023 চনৰ ডিচেম্বৰলৈকে যিসকলে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন অনলাইন যোগে বনাইছিলে তেওঁলোক সকলোৱে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। সেইটো কথা মনত ৰাখক আপোনালোকে। যদি আপোনালোকে 2024 চনৰ জানুৱাৰী 2 তাৰিখৰ পাছত নতুনকৈ এক্সচেঞ্জ কাৰ্ড বনাইছে তেতিয়া ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে। যদি আপোনালোকে 2024 চনৰ আগতেই আপোনালোকে যদি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন বনাই থৈছিলে তেতিয়া আপোনালোকে আপডেট কৰিব লাগিব, ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এতিয়া বহুতে কৈ আছে মোৰতো সকলো ডাটা আপডেট হৈয়ে আছে, কোৱালিফিকেশ্যন আপডেট হৈ আছে, এমপ্লয়মেণ্ট ষ্টেটাছো আগতে যেনেকৈ আছিলে এতিয়াও তেনেকুৱাই হৈ আছে, আপডেট কৰিব লাগিব জানো? হয়, আপুনিও আপডেট কৰিব লাগিব। কোৱালিফিকেশ্যন যদি আপোনালোকৰ বি এ পাছ যদিও আছে, বৰ্তমানে যদি আপুনি বি এ পাছেই, তেতিয়াও আপোনালোকে কোৱালিফিকেশ্যন আপডেট দিব লাগিব। আপডেট দিব লাগিব মানে আপোনালোকৰ ক্লাছ 10, 12 আৰু গ্ৰেজুৱেশ্যনৰ সকলো ডাটা শুদ্ধকৈ আকৌ নতুনকৈ ফিল আপ কৰিব লাগিব। সকলো তন্নকৈ ফিল আপ কৰিব লাগিব। আপোনালোকৰ গ্ৰেজুৱেশ্যনত মেজৰ ছাবজেক্ট কি, স্পেচিয়েলাইজেশ্যন ছাবজেক্ট কি আছিলে, কোন চনত এডমিশ্যন লৈছিলে, কোন ইয়েৰ পাছ কৰিছিলে, কি ছাবজেক্ট আছিলে, কোন ইউনিভাৰ্চিটি কোন ইনষ্টিটিউটৰ পৰা পাছ কৰিছে, গোটেইখিনি ডাটা বিচৰা হৈছে। এইটো আপোনালোকে আগতে আপোনালোকৰ মাৰ্কশ্বিটখিনি এটা ছিংগুল PDF কৰি আপলোড কৰিলে হৈ যায়, কিন্তু এতিয়া বৰ্তমান তেনেকুৱা নহয়। গ্ৰেজুৱেশ্যন হওক, আপোনালোকে যিমান হায়েষ্ট কোৱালিফিকেশ্যন আছে আপোনালোকৰ সকলোৰে চাৰ্টিফিকেট মাৰ্কশ্বিট আপোনালোকে বেলেগকৈ আপলোড দিব লাগিব। যদি আপোনালোকৰ কিবা স্কিল আছে, তেনেহ'লে স্কিলখিনি আপোনালোকে এড কৰিব পাৰে। এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো ৰি-ৰেজিষ্ট্ৰেশ্যন কৰাৰ এটাই মূল উদ্দেশ্য, আপোনালোকৰ গভৰ্ণমেণ্ট নহয় প্ৰাইভেট ছেক্টৰত আপোনালোকে বেছি সুবিধা পাব। যদি আপোনালোকে সকলো তথ্য শুদ্ধকৈ যদি আপোনালোকে ফিল আপ কৰি ৰাখে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰি, প্ৰাইভেট ছেক্টৰত আপোনালোকৰ বিশেষকৈ প্ৰাধান্য কৰি এইটো কাম কৰা হৈছে। যদি আপোনাৰ স্কিল আৰু কোৱালিফিকেশ্যন চাই প্ৰাইভেট কিছুমান কোম্পানীয়ে আপোনাক হায়াৰ কৰিব পাৰে। আপোনালোকৰ প্ৰাইভেট ছেক্টৰৰ জবসমূহৰ বাবে আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰাটো আপোনালোকৰ বাধ্যতামূলক কৰি দিছে। আপোনালোকৰ তেনেকুৱা প্ৰাইভেট ছেক্টৰত আপোনালোকে সুবিধা কিছুমান লাভ কৰিব। সেইবাবে আপোনালোকে যিমান পাৰে সোনকালে আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। আপোনালোকৰ যেতিয়াই ইচ্ছা আপোনালোকে তেতিয়াই কৰি ল'ব পাৰিব, যিহেতু কোনো অন্তিম ডেট দিয়া হোৱা নাই। আপোনালোকে নটিছখনত দেখিবলৈ পাইছে আপোনালোকক কোনো ধৰণৰ সীমা ধাৰ্য কৰা হোৱা নাই। পুনৰ পঞ্জীয়ন হওক বা আপোনালোকৰ নতুনকৈ পঞ্জীয়ন হওক, আপোনালোকৰ কোনো লাষ্ট ডেট নাথাকে। আপোনালোকৰ নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰা বা ৰি-ৰেজিষ্ট্ৰেশ্যন কৰাৰ কোনো লাষ্ট ডেট নাথাকে। আপোনালোকৰ যেতিয়াই সুবিধা হয় আপোনালোকে তেতিয়াই কৰি ল'ব। খালি আপোনালোকে যিমান পাৰে সোনকালে কৰি ল'ব এই কামটো, ৰেজিষ্ট্ৰেশ্যন কামটো। কিদৰে কৰিব ডিটেইলছত মই এটা ভিডিঅ' বনাই দি ৰাখিছোঁ, ডেছক্ৰিপশ্যনত লিংকটো দি ৰখা হৈছে। আপোনালোকে সেই ভিডিঅ'টো চাই পেলাই আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব পাৰিব। দেখিছে আপোনালোকে? এতিয়া চাওক বহুতে কৈ আছে আপোনালোকে ইমেইল OTP নাযায় বা তেনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেম দি আছে। যদি আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন শেষলৈকে ফিল আপ কৰি থৈছে তেতিয়া আপোনালোকে পুনৰ
যদি আপোনালোকৰ ইমেইল OTP নাহিলে সেই সময়ত যদি আপোনালোকে পেজটো ক্লোজ কৰি দিবলগীয়া হ'ল তেতিয়া আপোনালোকে পুনৰ প্ৰথমৰ পৰা ষ্টাৰ্ট দিব নালাগে আপোনালোকে সেই যিখন আপোনালোকে আধাতে এৰিছিলে এপ্লিকেশ্যনখন সেইখনেই কণ্টিনিউ কৰি পেলাই আপোনালোকে ছাবমিট কৰিব পাৰিব সেই প্ৰচেছটো মই দেখুৱাই দিছোঁ অকণমান আপোনালোকে চিটিজেন লগইনত যাব কিদৰে আপোনালোকে ৰেজিষ্টাৰ কৰিব লগইন কৰিব সেইখিনি মই ডিটেইলছত বনাই দি ৰাখিছোঁ আপোনালোকে চাই ল'ব ডেছক্ৰিপশ্যনৰ ভিডিঅ'টো তাৰপিছত যিটো আপোনাৰ ইউজাৰ নেম আৰু পাছৱৰ্ড আছিলে ইউজাৰ নেম পাছৱৰ্ড যিটো আছিলে সেইটো আপোনালোকে ফিল আপ কৰি ল'ব তাৰপিছত আপোনালোকে চিম্পলি চাইন ইন যিটো অপশ্যন আছে সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব সাইন ইন অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে প্ৰচেছিং ৰিকুৱেষ্ট বুলি আহিব তাৰপাছত আপোনালোকে এইটো স্কিপ কৰি দিব স্কিপ কৰি দিয়াৰ পাছত আপোনাৰ যিটো ডেস্কবৰ্ডটো এইদৰে খোল খাব দেখিছে আপোনালোকে তাৰপাছত আপোনালোকে কি কৰিব একেবাৰে তললৈ স্ক্ৰল ডাউন কৰিব আপোনালোকে একেবাৰে তললৈ স্ক্ৰল ডাউন কৰাৰ পাছত দেখিবলৈ পাইছে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন দেখিছে আপোনালোকৰ ইয়াত দিয়া হৈছে এপ্লিকেশ্যন ৰেফাৰেঞ্চ নেম ছাৰ্ভিচ নেমটো দিয়া হৈছে ৰেজিষ্ট্ৰেশ্যন এমপ্লয়মেণ্ট এক্সচেঞ্জ অৰ্থাৎ আপোনালোকে যি ছাৰ্ভিচ এপ্লাই কৰিছিলে সেই ইউজাৰ আইডি পাছৱৰ্ডৰ পৰা গোটেইখিনি ছাৰ্ভিচ ইয়াত শ্ব' কৰিব ছাবমিশ্যন ডেটটো শ্ব' কৰিছে তাৰপিছত ষ্টেটাছত আপোনালোকৰ ড্ৰাফ্ট বুলি লিখা আছে দেখিছে আপোনালোকৰ তাৰপিছত একশ্যন অপশ্যনটোত কমপ্লিট ইয়ৰ এপ্লিকেশ্যন এইটো দেখিছে আপোনালোকে যদি আপোনালোকৰ কেতিয়াবা ইমেইল OTP নাযায় কেতিয়াবা যদি ছাৰ্ভাৰটো ডাউন থাকে আপোনালোকে আধালৈকে কৰিলে তাৰপিছত কমপ্লিট কৰিবগৈ নোৱাৰিলে পেজটো ক্লোজ হৈ গ'ল তেতিয়া আপোনালোকে চিন্তাৰ কোনো প্ৰয়োজন নাই আপোনালোকে আকৌ আৰম্ভণিৰ পৰা ষ্টাৰ্ট দিব নালাগে আপোনালোকে যোনখিনিত আপোনালোকৰ পেজটো ক্লোজ কৰিছিলে আপোনালোকে সেইখিনিৰ পৰা আকৌ পুনৰ কণ্টিনিউ কৰিব পাৰিব এতিয়া যিটো দেখিছে একশ্যন অপশ্যনটোত গৈ পেলাই কমপ্লিট ইয়ৰ এপ্লিকেশ্যন যিটো অপশ্যন আছে তাত ক্লিক কৰিয়ে আপোনালোকে পুনৰ যিখিনিত আপোনালোকে এৰিছিলে আপোনালোকে সেইখিনিৰ পৰা ষ্টাৰ্ট দিব পাৰিব বৰ্তমান ছাৰ্ভাৰটো ডাউন হৈ আছে যিহেতু আজি লাষ্ট ডেট দিয়া হৈছিলে কালিৰ পৰা আপোনালোকৰ সাইটটো মেইনটেনেন্সত ৰাখিছে আপোনালোকৰ অতি সোনকালে আপোনালোকৰ খোল খাব যেতিয়াই খোল খায় আপোনালোকে তেতিয়াই কৰি ল'ব পাৰিব তাৰপিছত যেতিয়া কমপ্লিট ইয়ৰ এপ্লিকেশ্যনত গৈ পেলাই আপোনালোকে সম্পূৰ্ণ ফৰ্মখন ফিল আপ কৰিব পাৰিব কিন্তু বৰ্তমান আপোনালোকৰ দেখিছে সাইট টেম্পৰেৰিলি আনএভেইলেবল বুলি আপোনালোকৰ দেখুৱাইছে মেইনটেনেন্সত ৰখা হৈছে বৰ্তমান ইয়াতো আপোনালোকৰ আহি গৈছে মেনশ্যন কৰি দিছে কোনো 29 ফেব্ৰুৱাৰী বুলি কোনো লাষ্ট ডেট নাই আপোনালোকৰ এইটো চলিয়ে থাকিব এইটো এটা অনগোয়িং প্ৰচেছ হয় আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন 29 ফেব্ৰুৱাৰী পাছত আপোনালোকৰ চলি থাকিব যেতিয়া আপোনালোকৰ সুবিধা হয় তেতিয়াই আপোনালোকে কৰি ল'ব পাৰিব আপোনালোকৰ যদি কেতিয়াবা আপোনালোকে কৰি আছে আপোনালোকৰ লাষ্টত ইমেইল OTPটো নোযোৱা হ'ল বা আপোনালোকৰ কোৱালিফিকেশ্যন এড কৰোঁতে বোলে আপোনালোকৰ বেক হৈ গ'ল বা ছাবমিট নহ'লে পেজটো এৰৰ দেখুৱাই দিলে তেতিয়া আপোনালোকে এইদৰে কমপ্লিট এপ্লিকেশ্যন অপশ্যনটোত ক্লিক কৰি পেলাই আপোনালোকে পুনৰ সেই আগৰ এপ্লিকেশ্যন ফৰ্মখনেই আপোনালোকে কমপ্লিট কৰিব পাৰিব যদি সেইটোৰ ওপৰত যদি আপোনালোকক ডিটেইলছত ভিডিঅ' লাগে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব মই আপোনালোকক দেখুৱাই দিম আপোনালোকে কিদৰে এপ্লিকেশ্যনখন কমপ্লিট কৰিব আৰু যদি ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত যদি আপোনালোকৰ কিছুমান অসুবিধা হয় তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাওক আমি যিমান পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম এইদৰে আপোনালোকৰ অলৰেডি মই এটা ভিডিঅ' বনাই দি ৰাখিছোঁ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে সেই ভিডিঅ'টো প্ৰথমতে চাই ল'ব তাৰপিছত যদি আপোনালোকে নিজে এবাৰ চেষ্টা কৰিব যদি নোৱাৰে তেতিয়া আপোনালোকে কমেণ্ট কৰি জনাব তেতিয়া মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম